নমস্কাৰ। গুৱাহাটীত নলাত পৰা অভিনাশৰ মাক দেউতাকৰ কাষত ৰৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে SDRF, NDRF বাহিনীয়ে দিনে ৰাতিয়ে অভিযান চলাই আছে। সকলো প্ৰকাৰৰ চেষ্টাত অভিনাশক বিচাৰি উলিওৱা হ'ব। ২ নম্বৰটো খবৰ, আকৌ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। পুনৰ বন্ধ কৰি দিয়া হৈছে মাজুলী, নিমাতী, কমলাবাৰী ফেৰী সেৱা। ৩ নম্বৰটো খবৰ, ৰাহুল গান্ধী ঘোষণা, গুজৰাটত গৈ বিজেপিৰ হৰুৱা চেষ্টা। এই কথা লিখি ৰাখিবৰ বাবে ৰাইজক ক'লে। অযোধ্যাৰ দৰে গুজৰাটতো হৰুৱাব বিজেপিক। গুজৰাটৰ ৰাইজে ভয় নকৰাকৈ যুঁজিলে হাৰিব বিজেপি। আৰু বাৰাণসীত বাৰুকৈহে মোদীয়ে সন্মান ৰক্ষা কৰিছে। ৪ নম্বৰটো খবৰ, জলবিদ্যুৎ প্ৰকল্প পানী যিকোনো মুহূৰ্ততে এৰি দিব দৈয়াঙে। নাগালেণ্ড ৰাজ্যত ধাৰাসাৰ বৰষুণ হৈ আছে। ৫ নম্বৰটো খবৰ, অসমত ভয়ংকৰ বাছ দুৰ্ঘটনা। ধৰ্ম প্ৰচাৰ এটা দল ৱেষ্ট বেংগললৈ গৈ আছিল ইস্কন মন্দিৰলৈ। বাছখনত ৯জন যাত্ৰী আছিল। ৪গৰাকী যাত্ৰী আহত হয়। এই ঘটনা সংঘটিত হয় বঙাইগাঁৱৰ নাচনগুৰিত। ৬ নম্বৰটো খবৰ, শিৱসাগৰ ছাই বিকাশ একাডেমীত সংঘটিত ডাঙৰ ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰত এজন ছাত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে শিক্ষকক আৰু শিক্ষকজনক চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যু হয়। ৭ নম্বৰটো খবৰ, চৰকাৰী চাকৰি নথকা দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰ দিয়া নামত পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰিছে নেকি? চৰকাৰে ঘৰ নোপোৱা ৰাইজৰ বাবে মুকলি কৰিছে ১৬টাকৈ ফোন নম্বৰ। চৰকাৰী ঘৰ নোপোৱা পৰিয়ালে দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ পিছতে চৰকাৰী ঘৰ পাব। আৰু ফোন নম্বৰ কেইটা হ'ল, ধুবুৰী জিলাৰ বাবে 9435324338।